আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকে সন্মুখত দেখি থকা এই কুৱাটো হৈছে বীৰে ৰোহা। এই কুৱাটো প্ৰায় ৩,৫০০ বছৰ পুৰণা কুৱা। যেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মক্কাৰ পৰা মদিনালৈ হিজৰাত কৰি আছিলে তেতিয়া সাহাবাসকলে যেহেতু তেতিয়া পানীৰ ব্যৱস্থা কেৱল কুৱাই আছিলে, সাহাবাসকলে কুৱাৰ পৰা পানী খাইছিলে। আৰু তেতিয়া এতিয়াৰ নিচিনাকৈ ঢাকি থোৱা বা তেনেকুৱা ধৰণৰ ব্যৱস্থা নাছিলে, খোলা অৱস্থাত আছিলে কুৱাটো। আৰু সাহাবাসকলে তাৰ পৰা পানী খাওঁতে অসুস্থ হৈ গৈছিলে। তেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ থৌ মুবাৰক তাতে পেলাই দিছিলে কুৱাটোত আৰু পিছৰ অৱস্থাত পানী খাব দিছিলে আৰু সেই পানী খাই সাহাবাসকল সুস্থ হৈ পৰিছিল। আৰু কুৱাটোৰ বিশেষত্ব হ'ল, পানীৰ বিশেষত্ব হ'ল এই কুৱাৰ পানী মিঠা পানী। আৰু যি নিয়ত কৰি এই পানী খাব যিকোনো বেমাৰৰ পৰা ইনশাআল্লাহ ভাল হৈ যাব। এই কুৱাটোৰ আন এটা নাম হৈছে বীৰে চিফা। বীৰ মানে হৈছে কুৱা আৰু চিফা মানে আপোনালোকে জানে আৰোগ্য। বীৰে চিফাৰ পানী হওক বা পবিত্ৰ জমজম পানী হওক আমি অজু অৱস্থাত ব্যৱহাৰ কৰিব লাগে আৰু এটা প্ৰকৃত নিয়ত লৈ ব্যৱহাৰ কৰিব লাগে। পবিত্ৰ মদিনাৰ পৰা বদৰ যোৱা পথত এই কুৱাটো অৱস্থিত। মদিনাৰ পৰা প্ৰায় 90 কিলোমিটাৰ দূৰত এই কুৱাটো অৱস্থিত। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জীৱনত এবাৰেই হজ কৰিছিলে আৰু যেতিয়া তেখেতে হজ কৰিবলৈ গৈছিলে মদিনাৰ পৰা তেতিয়া এই কুৱাটোৰ পৰা তেখেতে পানী পান কৰিছিলে আৰু এই কুৱাৰ কাষতে তেখেতে জিৰণি লৈছিলে। আৰু উমৰাহ কৰিবলৈ যেতিয়া গৈছিলে আৰু যেতিয়া তেখেত সফৰত গৈছিলে তেতিয়াও এই কুৱাৰ পাৰতে তেখেতে জিৰণি লৈছিলে আৰু কুৱাৰ পৰাই তেখেতে পানী পান কৰিছিলে। বীৰে চিফাৰ পানী পান কৰিলে যে সঁচাকৈ আৰোগ্য লাভ কৰা যায়